हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। एइटु क्लास 11 एसामिसर धনৰ ব্যৱহাৰ चैप्टार 2 আজি আমি তোমালোকৰ আগত এই ভিডিওটো ডিসকাশন কৰিম। এই ভিডিওটোত আমি এই চেপ্টাৰটোৰ যিমানখিনি কোৱেশ্চন পাৰো আমি এই ভিডিওটোত ডিসকাশন কৰিম আৰু যিখিনি কোৱেশ্চন বাকি থাকিব আমি তোমালোকক নেক্সট ভিডিওত অৰ্থাৎ পাৰ্ট 2 ভিডিওত আমি তোমালোকক দিম। सो तुम्हालोके जाते भिडिओ बर पुआ तार कारणে तुम्हालोके आमार चैनलটো सबस्क्राइब करि राखिबा आरो याते तुम्हालोকক आमी जनाइ दिसु जे तुम्हालोকৰ কাৰণে आमी এই चैनलটোত फिजिक्स मैथमेटिक्स एसामिस आरो जीव सब्जेक्ट আছে केमिस्ट्री এই चैप्टारবোৰ आमी तुम्हालोকক ভিডিও দিম। सो तुम्हालोके যাতে आमार ভিডিও बर पुआ तार কাৰণে तुम्हालोके आमार चैनलটো सबस्क्राइब करि राखिब पारा। आरो आमार এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে যদি কোনোবাই আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন হোৱা নাই মই ডেসক্ৰিপশনৰ লিংক দি দিম তোমালোকে ডেসক্ৰিপশনৰ পৰা আমাৰ গ্ৰুপটো জয়েন হৈ লবা যত আমি তোমালোকক পিডিএফ বোৰ দিও আৰু তোমালোকে চিন্তা কৰিব নালাগে কাৰণ এই চেনেলটোত আমি তোমাক ক্লাস 11 ৰ কাৰণে যিমানখিনি বস্তু লাগে আমি তোমালোকক পৰীক্ষাৰ আগলৈকে দি যাবলৈ ট্ৰাই কৰিম। পলম নকৰাকৈ আজি ভিডিওটো ষ্টাৰ্ট কৰিছো। তো ইয়াতে আজি আমি যে চেপ্টাৰটো তোমালোকৰ আগত ডিসকাশন কৰিম সেই চেপ্টাৰটোৰ নাম হল ধনৰ ব্যৱহাৰ আৰু এই চেপ্টাৰটো সত্যনাথ বৰাদেৱে লিখিছিল। ক নম্বৰটো দিয়া আছে অতি চমু প্ৰশ্ন তাৰ 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে কৃপণ লোকৰ দুই ধৰ্ম কি কি। তোমালোকে উত্তৰটো লিখিবা কৃপণ লোকৰ দুই ধৰ্ম হল উত্তৰটো লিখিবা কৃপণ লোকৰ দুই ধৰ্ম হল লাজ থকা আৰু 2 নম্বৰ হল প্ৰাণ প্ৰৱৰ্তোৱা। তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। तार पिছত 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি। তোমালোকে লিখিবা অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হল আয় অনুসৰি খৰচ কৰা। तार पिছত 3 নম্বৰ কোৱেশ্চনটো সোৱা কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে দৰিদ্ৰতা হোৱাৰ চিন কেনেকুৱা। উত্তৰটো লিখিবা দৰিদ্ৰ হোৱাৰ চিন হল আয় অলপ আৰু খৰচ সৰ। তো এইটো হল দৰিদ্ৰতা হোৱাৰ চিন। तार पिছত তোমালোকক 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা 4 নম্বৰটো দিয়া আছে মানুহৰ ঋণ কেতিয়া হয়। উত্তৰটো লিখিবা অৰ্জনতকৈ খৰচ সৰ হলে ঋণ হয়। আশা ৰাখিছো এইবোৰ তোমালোকৰ ইজি হয় এইবোৰ তোমালোকক বুজাব নালাগে কাৰণ এইবোৰ তোমালোকে জানা অৰ্জনতকৈ তোমালোকৰ যদি খৰচ বেছি হয় তেনেহলে ঋণ হ'ব এইবোৰ তোমালোকে নিশ্চয় জানা আৰু নিশ্চয় তোমালোকে এই চেপ্টাৰটো গোটেইখিনি পঢ়িছা। सो मैं तुम्हालोকক क्वेश्चन बर उत्तर दी जाम এইবোৰ মই কোনো ধৰণৰ বুজাই নিদো আৰু এইবোৰ ইজি হয় যদি কোনোবাই পঢ়া নাই তোমালোকে কমেন্ট কৰিবা আমি তোমালোকক এই চেপ্টাৰটোৰ গোটেইখিনি তোমালোকক ইউটিউবত বুজাই দিম। তোমালোকে কমেন্ট কৰিবা যে আমাক এই চেপ্টাৰটোৰ গোটেইখিনি বুজাই দিব লাগে আমি তোমালোকক বুজাই দিম তোমালোকে কমেন্ট কৰিবা যদি বেছি কমেন্ট আহে মই তোমালোকক কৰাই দিম। তাৰ পিছত 5 নম্বৰটো কি দিয়া আছে সোৱা কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা। तो उत्तरটো কি লিখিবা খুচুৰিয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। তাৰ পিছত খ নম্বৰটো সোৱা কি দিয়া আছে চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3 মানে এটা কোৱেশ্চনত তোমালোকক 2 বা 3 মাৰ্ক দিব পাৰে। এতিয়া ইয়াতে 1 নম্বৰটো দিয়া আছে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি। তোমালোকে উত্তৰটো কেনেকৈ লিখিবা তোমালোকে লিখিবা সত্যনাথ বৰাদেৱে ধনৰ ব্যৱহাৰ কৰা সম্পৰ্কে বৰ্ণনা কৰিছে তলত দুই প্ৰকাৰৰ ধনৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হল। 1 নম্বৰ পয়েন্ট লিখিছো মই তোমালোকক এবাৰ পয়েন্টত দিছো যাতে তোমালোকে পঢ়াত সুবিধা হয়। তো 1 নম্বৰ পয়েন্টত দিয়া আছে কি দিয়া আছে সোৱা প্ৰথমতে ধনৰ সুখ সম্পদৰ আহিলা পাতি গোটাই লব পাৰি ভৰ্জনৰ ভাল বস্তু কমা পিন্ধনৰ ভাল কাপড় বাসৰ ভাল ঘৰ আৰু হাতী ঘোঁৰা গাড়ী দলা বন্দী বেটি আদি কৰি সাংসাৰিক সুখৰ আহিলাবৰ ধন হলে গোটাই আনি উপভোগ কৰিব পাৰি। 2 নম্বৰটো লিখিছো সোৱা দ্বিতীয়তে ধনৰে আনৰ উপকাৰ কৰিব পাৰি ভাত নহোৱাৰ ভাত কাপড় নহোৱাৰ কাপড় ধনৰে জটোৱা হয় মানুহ বিপদত পৰিলে ধনৰে উদ্ধাৰ কৰিব পাৰি আৰু বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। তো এইখিনি কথা আছে যে আমি ধনৰে কি কৰিব পাৰো আমাৰ জীৱন দৈনিক জীৱনৰ জীৱন চাহিদা সেইবোৰ আমি পূৰণ কৰিব পাৰো যেনেকৈ আমি ভাল ভাল খাব পাৰো হয় না নহয় আমি ভাল ঘৰত থাকিব পাৰো ভাল কাপড় কিনিব পাৰো হয় না নহয় এইবোৰ আমি কি হলে ধন হলে কি কৰিব পাৰো এইবোৰ আমি গোটাব পাৰো। ঠিক একেদৰে আমি কি হয় ধনৰে আমাৰ কি হয় উপকাৰ হয় হয় না নহয় আমি ভাত নহোৱাৰ ভাত
কাপড় নোহোৱাৰ কাপড় ধনেৰে জতোৱা যায়, মানুহ বিপদত পৰিলে আমি ধনেৰে সহায় কৰিব পাৰোঁ, হয় নে নহয়? এইবোৰ আমি কৰিব পাৰোঁ। তাৰপিছত তো এইখিনি আছিল, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। মই তোমালোকে এবাৰ দেখাই দিছোঁ, তোমালোকে এইটো ভিডিঅ'টো পজ কৰি লিখি ল'বা। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? তো ইয়াৰ উত্তৰটো মই লিখি দিছোঁ, চোৱা কি দিছোঁ। মানুহৰ কৃপণালী কিহৰ বাবে জন্মে তাক সঠিককৈ কোৱা টান। খৰচত হাত টান হ'লে কৃপণ নাম পায়। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। তো কি লিখিছোঁ, কৃপণৰ বিবেচনাত ধনৰ মূল্য বেছি, কামৰ মূল্য কম। গতিকে তেওঁলোকে বেছি কামত অলপ ধন খৰচ কৰিলেও কৃপণ লোকে সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰধন খৰচ কৰিলে তেওঁলোকে তাত সমস্যাৰ সৃষ্টি কৰে আৰু বহুতো ভুল দেখুৱাবলৈ চেষ্টা কৰে। এইবোৰ কৰিও বাধা দিব নোৱাৰিলে মিছা কথা উলিয়াই বদনাম কৰিবলৈ চেষ্টা কৰে। মুঠতে কৃপণ লোকে আনে ধন খৰচ কৰাটো সহিব নোৱাৰে। তো ইয়াতে আৰু মই কি বুজাই দিম, তোমালোকে জানাই যে কৃপণ লোকে মানুহে ইয়াৰ কুৱেশ্যনটোত কি কৈছে যে কৃপণ লোকে মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে। তো এইটো বুজি পাইছা কিয় সহিব নোৱাৰে? এইবোৰ দিয়া আছে, সহজ ভাষাত লিখা আছে। কৈছোঁ যদি কোনোবাই এই পাৰ্টটো পঢ়া নাই তোমালোকে আমাক কমেণ্ট কৰিবা, আমি তোমালোকক গোটেই চেপ্টাৰটো বুৰাই দিম। 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। লেখকৰ মতে কোন দুটা ব্যক্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? ইয়াৰ উত্তৰটো লিখিবা। ধনৰ প্ৰয়োজনীয়তা নাই বুলি ক'লে ভুল হ'ব। দৈনন্দিন জীৱনত ভালদৰে চলিবলৈ ধনৰ যথেষ্ট প্ৰয়োজন আছে, কিয়নো ধনেৰে সুখ শান্তি নহ'লেও বাহ্যিক প্ৰয়োজনীয় আহিলা পাতি কিনিব পাৰি। তলৰ লেখকৰ মতে কোন দুটা ব্যক্তি ফলিওৱাৰ বাবে অলপ ধন লাগে তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ পইণ্টত লিখিছোঁ চোৱা। দয়া ব্যক্তিক ফলাব লাগিলে ধন লাগে, কিয়নো কাৰোবাক দয়া কৰিবলৈ অৰ্থাৎ ধনেৰে সহায় কৰিবলৈ হ'লেও সহায় কৰোতাজনৰ ধন থাকিব লাগিব। 2 নম্বৰ, অহংকাৰ ফলাব বা দেখুৱাবলৈ লাগিলেও ধনৰ প্ৰয়োজন হয়, কাৰণ মোৰ ধন আছে বুলি অহংকাৰ কৰিবলৈ আৰু নিজৰ চাহিদা পূৰণ কৰিবলৈ ধনৰ প্ৰয়োজন হয়। যে এজনক দয়া দেখাবলৈ কি হ'ব? ধনৰ প্ৰয়োজন হয়, কাৰণ কাৰোবাক যদি তোমালোকে সহায় কৰিব বিচাৰা তেনেহ'লে তোমাৰ ধন থাকিব লাগিব, হয় নে নহয়? আৰু কিছুমান মানুহে অহংকাৰ দেখুৱাবলৈ কি হয়? ধনৰ প্ৰয়োজন হয়, কাৰণ মোৰ ধন আছে বুলি অহংকাৰ কৰিবলৈ ধন লাগিব, হয় নে নহয়? এইবোৰ ইজি মই লিখি দিছোঁ, একদম সহজকৈ লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। মই এইবাৰ দেখুৱাই দিছোঁ। তাৰপিছত 4 নম্বৰটো কি কৈছে চোৱা। কি দুটা কাৰণত মানুহে কৃপণালী কৰে? তো ইয়াৰ উত্তৰটো মই কি দিছোঁ। কৃপণালী কাৰণ কোনেও সঠিককৈ ক'ব নোৱাৰে। কৃপণ লোকে ধন খৰচ কৰি বেয়া পায়, আনকি ল'ৰা তিৰোতাও কৃপণৰ দৃষ্টিত ধনতকৈ হীন খৰচ কৰিবলগীয়া হ'লে কৃপণ লোকে মৰি যোৱা যেন হয়, কিন্তু ইয়াৰ অন্তৰালৰ কাৰণ কোনেও নাজানে। সেয়ে লেখকে কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালদৰে চালি জাৰি চাই এটা কথা নিশ্চিত কৰিছে যে তেওঁলোকৰ কিছুমানে ধনৰ উপনতি কৰি পৃথিৱীত এটা নাম ৰাখিবৰ বনেৰে কৃপণালী কৰে আৰু কিছুমানে নিজৰ সন্তানৰ বাবে অক্ষয় ভাণ্ডাৰ বান্ধি থোৱাৰ বাবে কৃপণালী কৰে। যে মানুহে কি কি কাৰণে কৃপণালী কৰে লেখকে কৈছে ইয়াতে, তেওঁ কি কৰিছে এটা ভালদৰে চালি জাৰিছে, এটা কথা তেওঁ বুজি পাইছে। সেই কথাটো কি যে কিছুমান মানুহে সমাজত এটা নাম ৰাখিবৰ কাৰণে বা পৃথিৱীত এটা নাম ৰাখিবৰ মনেৰে কি কৰে? কৃপণালী কৰে। পৃথিৱীত যে তেওঁলোকৰ এটা নাম থাকিব তাৰ কাৰণে কৃপণালী কৰে। আৰু এটা পাইছে কি যে নিজৰ সন্তানৰ বাবে যে টকা পইচা থৈ যাব, টকা পইচা ৰাখি যাব, তাৰ কাৰণে মানুহে কৃপণালী কৰে। তো লেখকে এই দুটা কাৰণে আমাক ইয়াতে কৈছে। তো ইয়াতে এইখিনিয়ে লিখা আছে। ইয়াৰ উত্তৰটো মই তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে এইখিনি লিখি ল'বা। 5 নম্বৰটো কি দিয়া আছে চোৱা। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। তো উত্তৰটো কি লিখিবা। ধনবিদ্যা মানুহৰ সুখৰ আধাৰ, সেইদৰে দুখৰো কাৰণ। ধনৰ ব্যৱহাৰ কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ পূজাৰ সহায় কৰে। যি মানুহে ধন খৰচ কৰিবলৈ টান পায় তেওঁ কৃপণ নাম পায়, অভিয়াছলি হয়। যিজন মানুহে ধন টকা পইচা খৰচ কৰিবলৈ টান পায় তাক কৃপণ বুলিয়ে কোৱা হয়। আনহাতে বিনা কাৰণত খৰচ কৰিলে ধোঁৱাখুলীয়া নাম পায়। আৰু যদি তোমালোকে যধে মধে টকা পইচা খৰচ কৰি আহিছা তেনেহ'লে কি ধোঁৱাখুলীয়া নাম পাবা। এই দুয়োবিধ লোকে ধনৰ সঠিক ব্যৱহাৰ কৰিব নাজানে। কৃপণ আৰু ধোঁৱাখুলীয়া এই দুজন মানুহে ধনৰ সঠিক ব্যৱহাৰ কৰিব নাজানে। কৃপণ লোকে ধন খৰচ কৰিলে জীৱনটো মৰি যোৱা যেন লাগে, আনহাতে ধোঁৱাখুলীয়া লোকে হাতত থকা টকাখিনি কেনেকৈ খৰচ কৰিব এই কথাই দিন ৰাতি চিন্তা কৰি থাকে। কৃপণ লোকে যিকোনো এটা কামত টকা খৰচ কৰিবলৈ বহুত টান পায় বা জীৱনটো মৰা যেন লাগে,
কিন্তু ধোৱাখুলীয়া মানুহে কি হয় নিজৰ হাতত থকা টকাখিনি কেনেকৈ খৰচ কৰিব এই কথাটোই মানে দিন ৰাতি চিন্তা কৰি থাকে। তাৰপিছত লিখিছোঁ অৰ্থাৎ কৃপল লোকে ধন কেৱল সঞ্চয় কৰে আৰু ধোৱাখুলীয়ে কি কৰে খৰচ কৰে। নহয়, কৃপল লোকে খালি গোটাই ধনবোৰ গোটাই ৰাখে আৰু ধোৱাখুলীয়ে কি কৰে কেৱল খৰচ কৰে। তো এইখিনি আছিল ইয়াৰ উত্তৰটো। তো মই তোমালোকক উত্তৰটো দেখুৱাই দিছোঁ, তোমালোকে চাই লোৱা। তো এইখিনি লিখিলে হ'ব। তো আজিৰ ভিডিঅ'ত আমি এইখিনি কোৱেশ্যন তোমালোকৰ আগত ডিছকাশ্যন কৰিলোঁ। গোটেই কোৱেশ্যনখিনি মই তোমালোকক একবাৰ দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা আৰু তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। তো আমি গোটেইটো একবাৰ তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে চাই লোৱা। আৰু কোনোবাই পাৰিলে তোমালোকে স্ক্ৰীনশ্বটো ল'ব পাৰা বা তোমালোকে লিখি লোৱা, ভিডিঅ'টো পজ কৰি লিখি লোৱা, তেনেহ'লে তোমালোকৰ সুবিধা হ'ব। সো এইখিনি আছিল। আজি যদি তোমালোকে আমাৰ ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু এনেকৈ আমি এই চেনেলটোত তোমালোকক ক্লাছ 11ৰ কাৰণে কণ্টেণ্ট দি যাম। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।